हेलो स्टूडेंट লৈ আহিছোঁ ক্লাস 10 সায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰ 2 2015 পৰা 2025 লৈকে যিমানখিনি এমসিকিউ আহিছে গোটেইখিনি আজি আমি এই ভিডিওটো তোমালোকৰ কাৰণে লৈছোঁ। ভিডিওটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। তোমালোকে জানিব পাৰিবা যে কেনেকুৱা ধৰণৰ এমসিকিউ প্ৰথম চেপ্টাৰটোৰ পৰা তোমালোকৰ আহে আৰু ইয়াৰ পিডিএফটো মই ক'ত দিম তোমালোকক ভিডিওতে কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে আজি ভিডিওটো আমি স্টাৰ্ট কৰিছোঁ। तो एक नम्बर क्वेश्चन की दिया আছে চোৱা তলৰ কণ্ঠ ধাতুৱে কপাৰ সালফেটৰ দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে। এ নম্বৰ দিয়া আছে সিলভাৰ, বি নম্বৰ দিয়া আছে গোল্ড, সি নম্বৰ দিয়া আছে জিংক আৰু ডি নম্বৰ দিয়া আছে মাৰ্কিউৰি। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ সি যেটো আছে জিংক, এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2015 ত আহিছে। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 2 নম্বৰত আমাক এটা বিক্ৰিয়া দিয়া আছে। এইটো কৈছে অপৰৰ বিক্ৰিয়াটো হল এ নম্বৰ দিয়া আছে এটা সংযোজন বিক্রিয়া, বি নম্বৰ দিয়া আছে এটা বিযোজন বিক্রিয়া, সি নম্বৰ দিয়া আছে এটা অপসরণ বিক্রিয়া। তো আমি যদি বিক্রিয়াটো ভালকৈ চাও ইয়াতে চোৱা এলুমিনিয়ামে কি কৰিছে এই অক্সাইডটোক অপসাৰিত কৰি কি উৎপন্ন কৰিছে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিছে আৰু কি হৈছে আইৰণটো ওলাই গৈছে। তেনেহলে এলুমিনিয়ামটো অক্সাইডটো কি কৰিছে অপসাৰিত কৰিছে। তেনেহলে এই বিক্রিয়াটো এটা কোনটা বিক্রিয়াৰ উদাহৰণ হ'ব অপসরণ বিক্রিয়া। তো অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ চোৱা কি দিয়া আছে এইটো 2018 আহিছে। তো ইয়াতে এটা বিক্রিয়া দিয়া আছে, ইয়াতে কৈছে অপৰৰ বিক্রিয়াটো এটা উদাহৰণ। তো ইয়াতে যদি তোমালোকে ভালকৈ চোৱা এই এলুমিনিয়ামটো অক্সাইডটো কি কৰিছে অপসৰণ কৰিছে, তেনেহলে এইটো এটা কি হ'ব অপসৰণ বিক্রিয়া। তো অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ বাৰ বাৰ ৰিপিট হৈ থাকে। নেক্সট 4 নম্বৰটো চোৱা কি দিয়া আছে বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কণ্ঠ শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ। তো ইয়াৰ এ নম্বৰ অপশন দিয়া আছে তাপগ্ৰাহী বিক্রিয়া, বি নম্বৰ দিয়া আছে তাপবৰ্জী বিক্রিয়া, সি নম্বৰ দিয়া আছে দুয়োটা আৰু ডি নম্বৰ দিয়া আছে অপৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি যেটো আছে তাপবৰ্জী বিক্রিয়া, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ কণ্ঠত ৰাসায়নিক বিক্রিয়া ঘটা নাই। এইটো তোমালোকৰ 2024 আহিছে। তো এ নম্বৰ দিয়া আছে খাদ্য হজম হোৱা, বি নম্বৰ দিয়া আছে শ্বসন, সি নম্বৰ দিয়া আছে মমবাতি জ্বলা আৰু ডি নম্বৰ দিয়া আছে মমবাতি গলা। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ ডি মমবাতি গলা। নেক্সট 6 নম্বৰটো চোৱা কি দিয়া আছে এটা সন্তুলিত ৰাসায়নিক বিক্রিয়ায় তলৰ কণ্ঠসূত্ৰ মানি চলে। এইটো তোমালোকৰ 2024 আহিছে। তো এ নম্বৰ দিয়া আছে ভৰবেগৰ ৰক্ষণশীলতা, বি নম্বৰ দিয়া আছে ভৰৰ ৰক্ষণশীলতা, সি নম্বৰ দিয়া আছে শক্তিৰ ৰক্ষণশীলতা আৰু ডি নম্বৰ দিয়া আছে ঘনত্বৰ ৰক্ষণশীলতা। তো এটা সন্তুলিত ৰাসায়নিক বিক্রিয়ায় কি কৰে শক্তিৰ ৰক্ষণশীলতা সূত্ৰ মানি চলে। অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু এইটো তোমালোকৰ 2024 আহিছে। নেক্সট 7 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এটা বিক্রিয়া দিয়া আছে। এইটো কৈছে অপৰৰ বিক্রিয়াটো কোন প্ৰকাৰৰ বিক্রিয়া এটা উদাহৰণ। তো ইয়াতে কি হৈছে এলুমিনিয়ামটো অক্সাইডটো কি কৰিছে অপসৰণ কৰিছে, তেনেহলে এইটো এটা কি হ'ব অপসৰণ বিক্রিয়া। চোৱা এই কোৱেশ্চনটো তোমালোকৰ তিনিবাৰ ৰিপিট হৈছে। 2015 আহিছে, 2018 আহিছে, ফিৰ তোমালোকৰ 2025 ৰিপিট হৈছে। তেনেহলে চোৱা সেম কোৱেশ্চনে তোমালোকৰ তিনিবাৰ ৰিপিট হৈছে। সো তোমালোকৰ এমসিকিউ বাৰ কেতিয়াবা ৰিপিট হ'ব পাৰে। 8 নম্বৰটো চোৱা কি দিয়া আছে ৰাসায়নিক বিক্রিয়া নঘটে 2025 আহিছে মমবাতি জ্বলাত, মমবাতি গলাত, খাদ্য হজম হোৱাত, শ্বসনত। তো এইটো কোৱেশ্চন অলপ আগতে কৰি আহিলো। তো কি হ'ব মমবাতি গলাত, বাৰ বাৰ চোৱা ৰিপিট হৈছে। 9 নম্বৰ দিয়া আছে জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবৰ কণ্ঠ সত্য। এইটো 2024 আহিছে। এ নম্বৰ ই হাইড্ৰোজেন দিয়ে, বি নম্বৰ ই অক্সিজেন দিয়ে, সি নম্বৰ ই অক্সিজেন লয় আৰু ডি নম্বৰ এটাও নহয়। তো জাৰণ পদাৰ্থত কি হয় অক্সিজেন দিয়ে। তেনেহলে অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। লাষ্ট কোৱেশ্চনটো চোৱা কি দিয়া আছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লৰ গুৰিত যোগ কৰা হয়। তো ইয়াতে অপশন দিয়া আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ হাইড্ৰোজেন গেছ আৰু আইৰণ ক্লোৰাইড উৎপন্ন হয়। নেক্সট 11 নম্বৰটো চোৱা কি দিয়া আছে তলত দিয়া বিক্ৰিয়াবোৰৰ কণ্ঠ সংযোজন বিক্রিয়া। তো সংযোজক বিক্রিয়া কি হয় দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হয় এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়, ইয়াকে কি বুলি কোৱা হয় সংযোজক বিক্রিয়া। তো তোমালোকে যদি ভালকৈ চোৱা অপশন নম্বৰ এ চোৱা দুটা বিক্রিয়ক পদাৰ্থ আছে তাৰ পৰা কি হৈছে এটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, তেনেহলে অপশন নম্বৰ এ যেটো আছে এইটো কি হ'ব সংযোজক বিক্রিয়া। কাৰণ দুটা বিক্রিয়ক পদাৰ্থ লগ হৈ কি হৈছে এটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, তেনেহলে অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো আজিৰ ক্লাছত আমি
চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ চেপ্টাৰ 2 2015 পৰা 2025 লৈকে যিমানখিনি MCQ আহিছে তোমালোকৰ আগৰ বৰ্ষৰ এক্সামত গোটেইখিনি আজি আমি এই ভিডিঅ'ত ডিসকাশন কৰিলোঁ। এনেকৈ আমি তোমালোকৰ চেপ্টাৰ 2 চেপ্টাৰ 3 ভিডিঅ'বোৰ দি যাম আৰু তোমালোকৰ MCQ বোৰ কেতিয়াবা ৰিপিট হয় তোমালোকে চালা আজিয়ে। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু ক্লাস 10 কাৰণে আমি এটা সিরিজ স্টার্ট কৰিছোঁ ৰিস্টার্ট সিরিজ। তাৰ আমি 3টা ভিডিঅ' দিছোঁ, যদি কোনোবাই ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই ল'বা আৰু ইয়াৰ PDF টো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জয়েন হৈ ল'বা। তেনেহ'লে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।